মাছখোৱাত ১৩ অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্ট। মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগ। উই আৰ নৰ্থ ইষ্টক হৰুৱাই চেম্পিয়ন গুৱাহাটী টাউন ক্লাব। যোৱা ১৪ জুলাইৰ পৰা মাছখোৱা ঈদগাহ খেলপথাৰত অনুষ্ঠিত হয় দ্বিতীয় ইণ্ডো লিলি মজুমদাৰ বৰুৱা সোঁৱৰণী ট্ৰফী ১৩ অনূৰ্ধ্ব আন্তঃপ্ৰশিক্ষণ একাডেমী ক্ৰিকেট টুৰ্ণামেণ্ট। মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰে আয়োজন কৰা ৩৫ অভাৰৰ টুৰ্ণামেণ্টখনৰ শনিবাৰে অনুষ্ঠিত হ'ল ফাইনেলৰ মহাৰণ। চূড়ান্ত খেলত অৱতীৰ্ণ হ'ল গুৱাহাটী টাউন ক্লাব আৰু উই আৰ নৰ্থ ইষ্ট। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ৭ উইকেটত জয়ী হৈ চেম্পিয়নৰ খিতাপ দখল কৰে গুৱাহাটী টাউন ক্লাবে। আনহাতে ৰানাৰ্ছ-আপৰ সন্মান বুটলিলে উই আৰ নৰ্থ ইষ্ট দলে। শ্ৰেষ্ঠ ফিল্ডাৰ, শ্ৰেষ্ঠ বলাৰ, শ্ৰেষ্ঠ বেটাৰ, শ্ৰেষ্ঠ উইকেট কিপাৰ, প্লেয়াৰ অৱ দ্য মেচ, প্লেয়াৰ অৱ দ্য ছিৰিজ আদি বিভিন্ন শিতানত বঁটা প্ৰদানেৰে খেলুৱৈসকলক আয়োজকে কৰিলে উৎসাহিত। তদুপৰি প্ৰশিক্ষক, আম্পায়াৰ, স্ক'ৰাৰ সকলকো মমেণ্ট প্ৰদানেৰে এই অনুষ্ঠানতে কৰা হয় সন্মানিত। টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত জনালে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ সম্পাদক মকবুল হুছেইনে। ইণ্ডো লিলি মজুমদাৰ বৰুৱা টুৰ্ণামেণ্ট আৰু এইখন খেল আমি আজি জুলাই মাহৰ ১৪ আগষ্টৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু সৰ্বমুঠ ১৬টা দলে যোগদান কৰিছিল। অসম গুৱাহাটীৰে আৰু আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট। আৰু আজি ফাইনেল খেল হৈ আছে গুৱাহাটী টাউন ক্লাব আৰু উই আৰ নৰ্থ ইষ্টৰ মাজত। আমি প্ৰত্যেকটা খেলা ৩৫ অভাৰকৈ কৰিছোঁ। বৰষুণৰ কিছুমান খেল ২-এটা খেল বৰষুণৰ কাৰণে আমি 25 অভাৰ কৰিছোঁ, কিন্তু প্ৰায় খেল 35 অভাৰৰ হৈছে। প্ৰাইজ মানে আমি দিয়া নাই, সৰু বাচ্চাৰ খেল কাৰণে আমি ট্ৰফিবোৰ আমি ভাল ট্ৰফি দিছোঁ আৰু বিভিন্ন ধৰণৰ পুৰস্কাৰ দিছোঁ, যেনে বেষ্ট ফিল্ডাৰ, বেষ্ট কেটচ, বেষ্ট উইকেট কিপাৰ, বেষ্ট বলাৰ, বেষ্ট বেটছমেন, মেন অফ দ্য ছিৰিজ। আৰু কোচবোৰৰ কাৰণে আমি কিছু অলপ মেমণ্ট ৰাখিছোঁ, যেন কোচখিনি ইমান কষ্ট কৰি প্লেয়াৰখিনিক লৈ আনে। আমাৰ বেলেগ উদ্দেশ্য একো নাই, আমাৰ এটাই উদ্দেশ্য যে আমি আমাৰ এই টুৰ্ণামেণ্টৰ জৰিয়তে বা আমাৰ এই একাডেমীৰ জৰিয়তে আমি যেন প্লেয়াৰখিনিক আগুৱাই লৈ যাব পাৰোঁ আৰু ভৱিষ্যতত আমাৰ এই গ্ৰাউণ্ডৰ পৰা যেন ভাৰতবৰ্ষত হৈ যায় মেলি খেলৰ সুনাম কমাব পাৰে। ইফালে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন ক্ৰিকেটাৰ শংকৰ দত্ত লহকৰ, বলিন বৰদলৈ, গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক কাজল পল চৌধুৰী, ক্ৰিকেট সম্পাদক নাছিৰ গুল খান আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল। নিমন্ত্ৰিত অতিথিসকলে খেলুৱৈসকলক প্ৰদান কৰিলে মেডেল, ট্ৰফি আৰু মানপত্ৰ। ১৩ অনূৰ্ধ্ব ক্ৰিকেটাৰসকলৰ বাবে এখন সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰক প্ৰশংসা কৰিলে সকলোৱে। এইবছৰ দ্বিতীয়বাৰৰ কাৰণে হ'ল ইণ্ডো লিলি মজুমদাৰ বৰুৱাৰ ইয়াত কৰা হৈছে। এইবাৰ বেছি ভাল লাগিছে যোৱাবাৰত কৰি, কাৰণ প্ৰথম কথা ফিল্ডখন ভাল হৈছে আগতকৈ যোৱাবাৰত কৰি। তেওঁলোকে গোটেই মাছখোৱা ক্ৰিকেট ক্লাবে ইমান ধুনীয়াকৈ কৰিছে, শলাগিবলগীয়া। আৰু দ্বিতীয়তে দেখিছোঁ এইবাৰ যিবিলাক ল'ৰা খেলিব আহিছে, মই মাজতে খেল চাব আহিছিলোঁ কেইদিনমান, আগৰ এইটো ষ্টেণ্ডাৰ্ডটো এতিয়া ভাল হৈছে আৰু মই আশা কৰোঁ ইয়াৰ পৰাই নিশ্চয় কিছুমান ভাল প্লেয়াৰ ওলাব আৰু অসমৰ কাৰণে খেলিব বা ইয়াৰ কাৰণে খেলিব। সেইটো কাৰণে এটা মোৰ দৃঢ় বিশ্বাস, খুবেই ভাল, দে উইল ডু ৱেল। লিলি মজুমদাৰ বৰুৱা তেখেত হ'ল গোপীনাথ বৰদলৈৰ কনিষ্ঠ জীয়ৰী আৰু মই সেইটো পৰিয়ালৰ গোপীনাথ বৰদলৈৰ পৰিয়ালৰ। গতিকে আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ তেওঁলোকৰ নামৰ কাৰণে যদি আমি এটা কৰিব পাৰোঁ, কাৰণ তেওঁলোকে দুইজনে ভিনদেউ আৰু বাইদেউ খেলত খুব আছিলে, ৰাপ আছিলে, সদায় কি আৰু খেলৰ ল'ৰা ছোৱালীৰ মাজতেই থাকে, তেওঁলোকক কি ধৰণে ভাল কৰিব পাৰে এইটো চেষ্টা কৰিছিলোঁ। গতিকে আমি ঠিক কৰিলোঁ, সুকুমাৰ বৰদলৈও আছিলে, আমি দুয়ে ঠিক কৰিলোঁ যে আমি তেখেতৰ সোঁৱৰণিত আমি ক্ৰিকেট পাতিম আৰু ক্ৰিকেট সৰু ল'ৰা ছোৱালীক উৎসাহ দি আনি ভাল ক্ৰিকেটত ভাল কৰিবৰ কাৰণে আমি এতিয়া এই দ্বিতীয় বছৰ হ'ল আৰু খুবেই ভাল পাইছোঁ আমাৰ পৰিয়ালৰ পিনৰ পৰা যে ইমান ধুনীয়াকৈ কৰিছে, ইমান ভালকৈ অৰ্গেনাইজ কৰিছে আৰু ভৱিষ্যতে আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু তেওঁলোকক MCC মাছখোৱা ক্ৰিকেট ক্লাবক মই অলেখ আশীৰ্বাদ জনাইছোঁ আৰু ভৱিষ্যতে যেন তেওঁলোকে আৰু ভাল কৰি লৈ যায়, এইটোৱে আমাৰ 18 ল'ৰা। এইবিলাক আমাৰ ভৱিষ্যত, গতিকে এইবিলাক প্লেয়াৰ খেল চাই আমি সদায় ভাল পাওঁ। আৰু মই এইবছৰ 3খনমান ফাইনেল চালোঁ, আজি হৈছে মই ফাইনেলখন মিছ কৰিলোঁ। আণ্ডাৰ 13 প্লেয়াৰৰ খেলটো আমাৰ ৰঞ্জী প্লেয়াৰৰ লগত মই আজিকালি একো ডিফাৰেঞ্চ নেদেখোঁ, ইমানেই ভাল খেলে। গতিকে মই আশা কৰোঁ এই প্লেয়াৰবিলাকৰ আমি যে অসমত ভৱিষ্যতে বহুত প্লেয়াৰ ওলায় আৰু এই যে এওঁলোকে যিটো এইটো টুৰ্ণামেণ্ট পাতিছে খুব ভাল কাম এইটো। কাৰণ সৰু ল'ৰাক সৰুৰ পৰা যেতিয়া এনেকৈ প্ৰাইজ দিয়ে, এনেকৈ তেওঁলোকক উৎসাহ দিয়ে, তেওঁলোকৰ মনত খেলটো বহি যায়। আশা কৰোঁ এইকেইটা ল'ৰা আজি যি ল'ৰাকেইটাৰ পৰা কেইবাটাও ভাল প্লেয়াৰ ওলাব।
গোটেই কেইবছৰৰ ভিতৰত এইবাৰৰ যিটো অনুষ্ঠান তেখেতসকলে এৰেঞ্জ কৰিলে সেইটো সঁচাকৈ অতি সুন্দৰ হৈছে, আগতকৈ বহুত বেছি ভাল হৈছে আৰু ল'ৰা ছোৱালীৰ যোগদানো বাঢ়িছে। তেওঁলোকেও খুব নিজকে হিয়া উজাৰি ইয়াত খেলিবলৈ আগবাঢ়ি আহিছে। সঁচাকৈ আমি অতিশয় আনন্দিত, যাৰ কাৰণে এই ট্ৰফি দুটা আজি দিয়া হৈছে। তেখেতসকল হৈছে ডক্টৰ ইন্দ্ৰকান্ত মজিন্দৰ বৰুৱা আৰু লিলি মজিন্দৰ বৰুৱা। উল্লেখ্য যে টুৰ্ণামেণ্টখনৰ এই ছিজনত অংশগ্ৰহণ কৰিলে 16টাকৈ ক্ৰিকেট দলে। ফাইনেলৰ মেচখনত আম্পায়াৰৰ ভূমিকা পালন কৰিলে জিন্তু দাস আৰু হিমাংশু ডেকাই, আনহাতে স্কলাৰ হিচাপে থাকিল নিতুল আলী। 13 অনূৰ্ধ্ব খেলুৱৈসকলৰ বাবে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰে গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। সকলোৰে আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি আগন্তুক সময়ত জন্ম হওক প্ৰতিভাধৰ ক্ৰিকেটাৰৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।